প্ৰিয় বন্ধুসকল সকলোকে স্বাগতম জনাইছোঁ। মই সমলয় মাহিকাৰী আলোচনীৰ সম্পাদক অৰুণ কোঁৱৰে। আমাৰ জীৱনত আমি সকলোৱে বিচাৰোঁ যে আমি সফল হওঁ। মাথো কেতিয়াবা কেতিয়াবা আমি বিফলতাৰ মুখো দেখিবলগীয়া হয়, কিয়নো আমি আচলতে যিবিলাক আমাৰ কাৰকৰ ফলত আমি যিবিলাক দিশ আমি অনুসৰণ নকৰাৰ ফলত আমাৰ জীৱনত কেতিয়াবা বিফলতা আহে। কিন্তু বন্ধুসকল, আজি আপোনালোকলৈ কেইটামান সুন্দৰ দিশ আপোনালোকলৈ লৈ আহিছোঁ, যিকেইটাক আপোনালোকে অনুসৰণ কৰি সকলোৱে আমি জীৱনত সফল হ'ব পাৰিম। বন্ধুসকল, আমি যদি চাওঁ আমাৰ যিটো আমাৰ মন, সেই মনটো আমাৰ ইমান দ্ৰুত গতিত আগবাঢ়ি থাকে বা আমি মনটোৱে সিফালে সিফালে ধাৱমান হৈ থাকে। সেই মনটোক আমি কিন্তু প্ৰথমেই আমি নিয়ন্ত্ৰণ কৰিবই লাগে। আৰু এই ক্ষেত্ৰত প্ৰথম কথা হ'ল, আমি জীৱনত যদি সফলতা হ'বলৈ হয়, তেতিয়াহ'লে আমাৰ যি ছাবকনচিয়াছ যি মাইণ্ড আছে, যি অৱচেতন মন আছে, সেই মনলৈ কিন্তু আমি সদায় শুভ বাৰ্তা প্ৰেৰণ কৰিব লাগিব। সেই বন্ধুসকল, আমাৰ এই ছাবকনচিয়াছ মাইণ্ড ইমানেই শক্তিশালী আমাৰ জীৱনত যে আমাৰ সেই প্ৰভাৱ আমাৰ যিকোনো কামত পৰে। সেয়েহে বন্ধুসকল, যেতিয়া আমি অৱচেতন মন বা ছাবকনচিয়াছ মাইণ্ডক যেতিয়া আমি তালৈ সদায় শুভ বাৰ্তাবিলাক প্ৰেৰণ কৰিম, পজিটিভ আমি থিংকবিলাক যেতিয়া প্ৰেৰণ কৰিম, তেতিয়া আমাৰ জীৱনত আমি লাহে লাহে আগবঢ়াবলৈ আমি পৰিলক্ষিত হওঁ। কিয়নো বন্ধুসকল, আমি দেখা পাওঁ যে পুৱাৰ পৰা গধূলিলৈকৈ, সন্ধিয়া আমি ৰাতি শোৱালৈকৈ আমি বিভিন্ন থটছ চিন্তা আমাৰ মগজুত খেলায়। কিন্তু আমি পুৱাৰ যি শুই উঠাৰ যিখন সময়, সেইখন সময়ে আমি যিখিনি ভাবোঁ, যিখিনি কৰোঁ, সেইখিনি আমাৰ দৈনন্দিন জীৱনত প্ৰভাৱ পৰে। আৰু ঠিক তেনেধৰণে ৰাতি শোৱাৰ আগমুহূৰ্তৰ যি সময়কণ, সেই সময়কণো আমাৰ ৰাতিটো আমাৰ মনলৈ এটা ছাবকনচিয়াছ মাইণ্ডে প্ৰভাৱ পেলায়, দ্বিতীয় নেক্সট ডে দিনটোত আমাৰ প্ৰভাৱ পৰে। সেই বন্ধুসকল, আমি লক্ষ্য কৰিব লাগিব যে আমি পুৱা শুই উঠাৰ পাছতে আমি যাতে নিজৰ মনলৈ আমি যিমান পাৰোঁ পজিটিভ আমি চিন্তাবোৰ তালৈ প্ৰেৰণ কৰিব লাগিব। তেতিয়া আমি দিনটো এনাৰ্জেটিক হৈ থাকিম আৰু পজিটিভ হৈ থাকিম, আৰু আমি দিনটোৰ কামত আমি সফলতা লাভ কৰিম। ঠিক তেনেধৰণে ৰাতি শোৱাৰ আগতো এইখিনি কথা আমি নিৰীক্ষণ কৰিব লাগিব। সেই বন্ধুসকল, আমি যদি জীৱনত সফল হ'বলৈ হয়, তেতিয়াহ'লে আমি প্ৰথমেই আমাৰ অৱচেতন মন বা ছাবকনচিয়াছ মাইণ্ডক আমি কিন্তু প্ৰস্তুত কৰিবই লাগিব। সেই বন্ধুসকল, এতিয়া ইয়াৰ পাছতে আহোঁ আমাৰ জীৱনত সফল হ'বলৈ দ্বিতীয়টো অতি প্ৰয়োজনীয় দিশ। সেয়া হ'ল, আমি সকলোৱে কামৰ এটা এটা লক্ষ্য আমি বাছি লওঁ, আৰু সেই লক্ষ্যটোৰ মাজতে কিন্তু আমি যিমান পাৰোঁ এটা মহান লক্ষ্যও আমি তাৰ মাজতে নিশ্চয় বাছি ল'ব লাগিব। আৰু এই কথাটো বন্ধুসকল এই কাৰণেই ক'ব বিচাৰিছোঁ যে আমি যেতিয়া এটা মহান লক্ষ্য আৰু উদ্দেশ্য থাকিব আমাৰ, তেতিয়াহ'লে আমাৰ কামটোত সদায় এটা ইন্ধনৰ দৰে আমাৰ কাম কৰিবলৈ সদায় আমি নিজৰ পৰা অনুপ্ৰাণিত হওঁ। নিজেই আমি মটিভেশ্যনৰ এটা যিটো আমি এনাৰ্জি এটা ভিতৰৰ পৰা আমি পাম, আৰু নিজেই আমি আচলতে অনুপ্ৰাণিত হৈ আমি কাম কৰিবলৈ আমি শক্তি পাম। কিয়নো বন্ধুসকল, যেতিয়া আমি আমাৰ এটা মহান লক্ষ্যক আমি বাছি লওঁ, তেতিয়া আমি সৰু সৰু কিছুমান সাধাৰণ আমাৰ মনত পৰা চাপ বা কিছুমান সমস্যাই আমাক কেতিয়াও বিচলিত কৰিব নোৱাৰে। আমি আশা কৰাৰ ধৰণে আমি কামত আগবাঢ়ি যাব পাৰিম। সেয়েহে আমি ডাঙৰ এটা যদি মহান এটা লক্ষ্য যদি আমি জীৱনত বাছি লওঁ, তেতিয়াহ'লে আমাৰ এই ক্ষেত্ৰত সহায় হয়। আৰু তাৰ লগে লগে আমাৰ জীৱনত হয় কি, আমি বহু সময়ত আমাৰ যিটো জীৱনৰ যিটো আমাৰ নিডছ, আমাৰ যিটো প্ৰয়োজন, আৰু হ'ল ৱান্টছ, যিটো আমি বিচাৰোঁ, আৰু সেই আমি বিচৰা বস্তুখিনি আৰু আমাৰ প্ৰয়োজনীয় বস্তুখিনি, এইখিনিৰ মাজত দুটা পাৰ্থক্য আছে। কিয়নো আমি যেতিয়া আমাৰ প্ৰয়োজনীয়খিনি যেতিয়া বিচাৰোঁ, যেতিয়া পাই যাওঁ, তেতিয়ালৈকে আমাৰ জীৱনৰ গতিধাৰাটো খুব সুন্দৰ ধৰণে আগবাঢ়ি যায়। কিন্তু যেতিয়া প্ৰয়োজনীয়খিনি যেতিয়া সম্পূৰ্ণ হৈ যায়,
তাৰ পাছতে আমাৰ কেইটামান বস্তু তাৰ লগে লগে আমাৰ আহি পৰে। সেয়া হ'ল আমাৰ কিছুমানৰ বহুৰৰ ক্ষেত্ৰত হয় কি কিছুমান লালসা আহে বা অতি উচ্চাকাংক্ষা আহি পৰে আৰু তেনেকুৱাবিলাকে তেওঁক দিগভ্ৰান্ত কৰিব পাৰে। সেইকাৰণে এটা যদি মহান লক্ষ্য আৰু উদ্দেশ্য থাকে তেতিয়াহ'লে তেওঁ কোনোদিন এই ক্ষেত্ৰত বিচলিত নহৈ কৰ্মৰ দিশত সদায় আগবাঢ়ি যাবলৈ তেওঁ অনুপ্ৰাণিত হ'ব আৰু তেনেকৈ তেওঁ জীৱনটোক সফল ৰূপ দিব নিশ্চয় পাৰিব। বন্ধুসকল, ইয়াৰ পাছতে আহোঁ আমাৰ অতি প্ৰয়োজনীয় জীৱনটোত সফল হ'বলৈ হ'লে দ্বিতীয়টো অতি প্ৰয়োজনীয় দিশ হৈছে আমি কাম কৰিবই লাগিব। কামৰ বিনে আমি জীৱনটোত আমি সফলতা বিচাৰিলে নহ'ব। সেয়েহ'লে কাম কৰিবলৈ হ'লে কামত বিশেষকৈ আমি কামত সদায় এটা নিৰন্তৰতা থাকিব লাগিব আৰু কামৰ এটা আমাৰ মৌলিকতা থাকিব লাগিব। কিয়নো আমি দেখা পাওঁ যে আমি যেতিয়া এটা কনচিষ্টেঞ্চি যেতিয়া আমি কাম কৰিম তেতিয়াহ'লে আমি নিৰন্তৰতা বা লাগাতাৰভাৱে যেতিয়া নিৰবিচ্ছিন্নভাৱে যেতিয়া এটা কামত লাগি থাকিম তেতিয়া সেই কামটো আমাৰ এসময়ত আমাৰ সফলতাৰ মুঠিলৈ নিশ্চয় আহিব। আৰু তাৰ লগে লগে আমি আজি যিটো প্ৰতিযোগিতাৰ যুগ, সেই প্ৰতিযোগিতাৰ যুগত আমি আগবাঢ়ি যাবলৈ হ'লে সেই কামৰ নিৰন্তৰতাৰ লগতে আমাৰ কামটোৰ এটা নিশ্চয় এটা মৌলিকতাটো থাকিব লাগিব। অৰ্থাৎ এটা ইউনিক থাকিব লাগিব, যিটো ইউনিকে আন কামতকৈ সেইটো এটা ডিফাৰেঞ্চ এটা আনি পিনে সেইটো মানুহৰ মাজলৈ লৈ যাব আৰু মানুহক আকৰ্ষিত কৰিব। সেয়ে বন্ধুসকল, আমি জীৱনত সফল হ'বলৈ হ'লে আমি নিৰন্তৰভাৱে কাম কৰিব লাগিব আৰু কামটো আমি ইউনিক বা মৌলিকতাটো আমাৰ থাকিব লাগিব। সেই বন্ধুসকল, তেতিয়াহ'লে আমি আহোঁ চতুৰ্থটো কথালৈ, যিটোৱে নেকি আমাৰ জীৱনক আমাৰ সফলতাৰ দিশত আগবঢ়াই লৈ যাব। সেই চতুৰ্থ দিশটো অতি প্ৰয়োজনীয় দিশটো হ'ল কি আমাৰ আৱেগ আৰু যুক্তিৰ মাজত আমি এটা সমতুল্য আমি ৰাখিব পাৰিব লাগিব। অৰ্থাৎ আমাৰ যিটো আমি যুক্তি আৰু আৱেগৰ মাজৰ যিটো বেলেঞ্চটো আমি ৰাখিব লাগিব। বহু সময়ত আমি কিছুমান কাম কৰোঁ যিটো অধিক আৱেগৰ বশৱৰ্তী হৈ আমি কাম কৰোঁ আৰু বহু সময়ত আমাৰ কিন্তু আৱেগ ইমান নাথাকে, অকল যুক্তি লৈ আমি কাম কৰোঁ। কিন্তু আমি জীৱনত আচলতে সফল হ'বলৈ হ'লে আৱেগ আৰু যুক্তি এই দুইটাৰ মাজত সমতুল্যটো থাকিব লাগিব আৰু আমি যিকোনো কাম কৰোঁতে আৱেগৰ লগত আমি কথাখিনি যুক্তি সহকাৰে বিবেচনা কৰি চাব লাগিব। তেতিয়া আমি সেই কামটোত হাত দিলে নিশ্চয় আমাৰ জীৱনত আমি সফল হ'ম। সেই বন্ধুসকল, তেতিয়াহ'লে এই চাৰিটা দিশত আমি জীৱনত সফল হ'বলৈ হ'লে এইকেইটা দিশ আপোনালোকলৈ আগবঢ়ালোঁ। পুনৰ এবাৰ ঘূৰি চাওঁ যে আমি জীৱনত সফল হ'বলৈ হ'লে প্ৰথম কথাটো হ'ল আমাৰ ছাবকনচিয়াছ মাইণ্ডক আমি সদায় শুভ বাৰ্তা প্ৰেৰণ কৰিব লাগিব। মনটো সদায় পজিটিভলি ৰাখি আমি কামত অগ্ৰসৰ নিশ্চয় হ'ব লাগিব। আৰু দ্বিতীয়তে আমি জীৱনত সফল হ'বলৈ হ'লে আমাৰ এটা মহান লক্ষ্য আমি কিন্তু বাছি ল'ব লাগিব। সেই মহান লক্ষ্যই আমাক পথভ্ৰষ্ট হোৱাৰ পৰা আমাক ৰোধ কৰিব। আমি জীৱনত তেনেকৈ সফলতাৰ দিশত আগবাঢ়ি যাব পাৰিম। তৃতীয়তে বন্ধুসকল, আমি কামত আমাৰ নিশ্চয়কৈ নিৰন্তৰতা আৰু মৌলিকতাটো থাকিব লাগিব। সেইখিনি আমি কৰিলে আমি নিশ্চয়কৈ আমি কামত সফল হ'ম। আৰু চতুৰ্থ আৰু শেষ কথাটোৱে হৈছে আমি যুক্তি আৰু আৱেগক আমি এটা সমতুল্য ৰাখিব লাগিব, তাত এটা বেলেঞ্চ ৰাখি আমি কাম কৰিব লাগিব। অকল আৱেগত বশৱৰ্তী হৈ কৰিলেও নহ'ব। সেইকাৰণে আমি যুক্তি আৰু আৱেগক দুইটা আমি বেলেঞ্চ ৰাখি যদি কাম কৰোঁ জীৱনত নিশ্চয় আমি সফল হ'ম। সেই বন্ধুসকল, আমি সকলোৱে জীৱনত সফল এনেদৰে নিশ্চয়কৈ হ'ব পাৰোঁ আৰু মাত্ৰ আমি এই কথাকেইটা আমাৰ মন মগজুত আমি লৈ আমি যদি কামত অগ্ৰসৰ হওঁ নিশ্চয় আমি সফল হ'ম। তেতিয়াহ'লে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। পুনৰ এটা সুন্দৰ ভিডিঅ' লৈ আপোনালোকলৈ কাষলৈ আহি আছোঁ অতি কম সময়ৰ ভিতৰতে। তেতিয়াহ'লে বন্ধুসকল, আহক সকলোৱে হাতে হাত মিলাই আগবাঢ়ি যাওঁ আৰু এই ধুনীয়া ধৰণীখন সুন্দৰ চিন্তাৰে আমি সজাই তোলোঁ। নমস্কাৰ।